ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাर्थाय সম্ভৱামি যুগে যুগে। ভগৱানৰ এই অৱতাৰ সম্বন্ধে আৰু অৱতৰিত হৈ যি লীলা কৰে তাৰ কথা শুনিবলৈ শৌনক প্ৰবৃত্তি ঋষিসকলে প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ত শুক মানে উগ্ৰশ্ৰৱসুতক প্ৰশ্ন কৰিছিল। তন্নাহা শুশ্ৰূষমানানাম হৰ্ষ সংগানুবর্ণিতুম জৈসবতারভূতানাম ক্ষমায়া স্বভাবায় চ। তো ইয়াত কৈছে যে যিয়ে মৎস্য কুৰ্মাদি অৱতাৰবিলাক জীৱৰ সংহাৰ মোচন আৰু পৰম সম্পদ প্ৰদান কৰাৰ বাবে লয়, সেই ভগৱান কৃষ্ণৰ লীলা কথা শুনাৰ কাৰণে আমি অত্যন্ত উৎসুক। গতিকে তুমি সেই কথা আমাৰ আগত বৰ্ণনা কৰা। এতিয়া এই যে অৱতাৰ সম্বন্ধে যেতিয়া কোৱা যায়, অৱতাৰনো কেই প্ৰকাৰ কি, ভগৱানে স্ব ইচ্ছাত কি কৰে, নানা মূৰ্তি প্ৰকট কৰি নানা লীলা কৰে, নানা মূৰ্তি প্ৰকট কৰি নানা লীলা কৰে। আৰু যেতিয়া ব্ৰহ্মা নাৰদ এই লীলা পুনঃ ব্ৰহ্মা নাৰদ আনকি সিদ্ধমুনিবিলাকে এই ভগৱানৰ লীলা পুনঃ কি কৰে যে কীৰ্তন কৰি ফুৰে। আৰু সেই কথাই শুনিবলৈ শৌনক প্ৰবৃত্তি ঋষিসকলৰ পৰম উৎসুকতা জাগ্ৰত হৈছিল। এতিয়া ভগৱানৰ সচ্চিদ আনন্দ ধামত নানা মূৰ্তিত তেওঁ নানা ৰূপত লীলা কৰি আছে আৰু জগত পালন প্ৰবৃত্তি কৰ্ম কৰাৰ কাৰণে তেওঁৰ সেইসকল মূৰ্তিয়ে জগতত প্ৰকাশিত হয়, যিবিলাক মূৰ্তি ধৰি তেওঁ ক'ত যে সচ্চিদ আনন্দ ধামত তেওঁ লীলা কৰি আছে। এতিয়া তেওঁৰ নিত্যসিদ্ধ শ্ৰীমূৰ্তি কিন্তু জগতত যেতিয়া প্ৰকাশিত হয় তেতিয়া শাস্ত্ৰকাৰসকলে অৱতাৰ বুলি কয়। আৰু শ্ৰী ভগৱানে যেতিয়া লীলা কৰাৰ কাৰণে এই জগতত মূৰ্তি প্ৰকাশ কৰে, বস্তুত জীৱৰ নিচিনাই কৰ্মবন্ধন বা জন্ম নাই। যদ্যপি তেওঁ এই লোকলৈকে আহে, তেওঁ যিহেতু জীৱেশ্বৰ, তেওঁ যিহেতু মায়াধীশ, গতিকে তেওঁৰ কোনো ধৰণৰ কৰ্মবন্ধন নাই। যদ্যপি তেওঁক আমি কৰ্ম কৰা হেন পাওঁ, কিন্তু তেওঁৰ কোনো কৰ্মবন্ধন নাই। কিয় বোলে ভগৱান আত্মমায়াৰ দ্বাৰা তেওঁ অৱতীৰ্ণ হয়। আত্মমায়া তদ ইচ্ছা সদ্গুণমায়া জৰাত্মিকা ব্ৰহ্মতৰ্কত কৈছে। কিন্তু সকলো অৱতাৰৰ কৰ্ম একৰকম নহয়, অৰ্থাৎ একেধৰণৰ নহয়, ভিন্ন ভিন্ন। কৃষ্ণ অৱতাৰত যিটো কৰিছে ৰাম অৱতাৰত কৰা নাই, কপিল অৱতাৰত যিটো কৰিছে পৰশুৰাম অৱতাৰত নহয়। আৰু এই কাৰণেই ভগৱানৰ যি অৱতাৰ, এই অৱতাৰবিলাকক 6টা ভাগত বিভাজিত কৰিছে। প্ৰথম পুৰুষ অৱতাৰ, দ্বিতীয় গুণাৱতাৰ, তৃতীয় লীলা অৱতাৰ, চতুৰ্থ যোগাৱতাৰ, পঞ্চম মন্বন্তৰ অৱতাৰ আৰু 6 নম্বৰ হৈছে আবেশ অৱতাৰ। প্ৰধানত এই 6 প্ৰকাৰ। এতিয়া ভগৱান বিশ্ব কাৰণ তেওঁ
প্ৰকৃতিৰ অন্তৰ্যামী, ব্ৰহ্মাণ্ডৰ অন্তৰ্যামী আৰু জীৱৰো অন্তৰ্যামী। তেওঁ তিনি প্ৰকাৰে। আৰু এই তিনি ভগৱানকে পুৰুষ অৱতাৰ বুলি কয়। আমি ভাগৱতৰ যদি তৃতীয় স্কন্ধ পঢ়োঁ তাত পাম কাৰণোদকচাই বিষ্ণু, গৰ্ভোদকচাই বিষ্ণু আৰু ক্ষীৰোদকচাই বিষ্ণু। এই তিনি পুৰুষ অৱতাৰ। সৃষ্টি স্থিতি আৰু লয়ৰ কাৰ্যৰ কাৰণে তেওঁ সত্য ৰজ তম গুণক আশ্ৰয় কৰি ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ এই তিনিটা গুণাৱতাৰ তেওঁ মানে অৱতৰিত হয়। আৰু মৎস্য কুৰ্মাদি এইবিলাক লীলা অৱতাৰ। যুগে যুগে যিবিলাকে ধৰ্ম প্ৰচাৰৰ কাৰণে আই ভগৱানৰ সেইবিলাক যুগাৱতাৰ, যেনে অজিত সত্যসেন আদি কৰি। আৰু মন্বন্তৰতো প্ৰতি মন্বন্তৰত অৱতৰিত হয়, যেনে ব্যাস প্ৰভৃতি, তেওঁলোকক আৱেশ অৱতাৰ বুলি কয়। গতিকে আমি এই সম্বন্ধে জানিবলগীয়াতো বহুত কথা আছে, কিন্তু এটা কথা মনত ৰাখিব লাগিব যে যদ্যপি বেদত জ্ঞানৰ অন্তৰ্গত যোগ আৰু কৰ্ম আৰু ভক্তি এই তিনিটা মাৰ্গ দিছে, জ্ঞান যোগ আৰু কৰ্মই ভক্তিৰ অপেক্ষা কৰে আনন্দ প্ৰাপ্তিৰ কাৰণে। কিন্তু ভক্তি যদি কোনোবাই ঈশ্বৰত কৰে তেনেহ'লে তেওঁ জ্ঞান যোগ কৰ্মৰ কাৰণে অপেক্ষা কৰিবলগীয়া নহয়। সেইকাৰণে ভক্তি সমস্ত পথৰ ভিতৰত শ্ৰেষ্ঠতম পথ হ'ল ভকতি পথ, ভক্তি পথ। কোনোবাই যদি যোগ জ্ঞান আদি কৰ্মৰ দ্বাৰা অনুষ্ঠান কৰি সিদ্ধি প্ৰাপ্তিৰ পিছতো তৃপ্তি লাভ হয়, কিন্তু নিৰ্বিকল্প সমাধি লাভ হ'লেও কোনেও কিন্তু যম নিয়ম আদিৰ অনুষ্ঠান আৰু নকৰে। গতিকে ব্ৰহ্মচাৰ্য লাভ কৰিলে বাৰু যিসকলে ব্ৰহ্মচাৰ্য পায় সেইসকলে আৰু তাৰপিছত কোনো জ্ঞান সাধনা নকৰে, স্বৰ্গপ্ৰাপ্তি হ'ল, হোৱাৰ পিছত আৰু কি অশ্বমেধাদি যি যজ্ঞবিলাক আছে সেই যজ্ঞবিলাক নকৰে, কাৰণ তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ কৰ্মৰ ফল পাই গৈছে। আৰু কাৰোবাৰ যদি ভোক নিবৃত্তি হয় তেওঁনো আকৌ কিয় খাব? কিন্তু ভগৱত কথা ভকতৰ সংগত ভগৱানৰ কথামৃত যি ৰস, এই ৰসৰ কিন্তু কোনো সীমা নাই। ইয়াক যিমান পালেও এজনে তৃপ্ত নহয়, ভকতে কেতিয়াও তৃপ্ত নহয়। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে মুক্তিটো নিষ্প্ৰিয় যিটো। মুক্তি পাব সেইটো বেলেগ কথা, কিন্তু মুক্তিটো স্পৃহা নকৰি ভগৱত যি কথামৃত, চৰিত্ৰামৃত, গুণামৃত, ৰসামৃত, তাত যদি কোনোবাই ৰসজ্ঞ হৈ গ'ল তেনেহ'লে তেওঁৰ আৰু কি অনাদিকাল আৰু কেনেকৈ পান কৰোঁ তাৰ কোনো সীমা নাই, কোনো সীমাই নাথাকে, তৃপ্ত নহয় কেতিয়াও। সেইকাৰণে ভক্তি মাৰ্গে হৈছে আটাইতকৈ শ্ৰেষ্ঠতম মাৰ্গ। কৃষ্ণ।